Good morning, everyone. আপোনালোক সকলক ষ্টাডি উইথ পাৰভেজৰ এটি নতুন ক্লাছলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজিৰ ক্লাছত আমি ৰিভিজন কৰিম। আজিৰ ক্লাছত বিশেষকৈ আমি আছাম হিষ্ট্ৰীৰ 70টা কুৱেশ্যন ৰিভিজন কৰিম আৰু এই কুৱেশ্যনসমূহত আমি কোনো ধৰণৰ এক্সপ্লেইন নকৰোঁ। তোমালোকে এই 70টা কুৱেশ্যনত কোনে কিমান স্ক'ৰ কৰিছে আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তেনেহ'লে আৰম্ভ কৰোঁ আজিৰ প্ৰথমটো কুৱেশ্যন। আজিৰ প্ৰথমটো কুৱেশ্যন হ'ল অসমৰ পুৰণি নাম প্ৰাগজ্যোতিষপুৰ তলৰ কোনটো উৎসৰ পৰা আমি জানো? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব আটাইকেইটা। অসমৰ পুৰণি নাম প্ৰাগজ্যোতিষপুৰ, মহাভাৰত, ৰামায়ণ আৰু পুৰাণ এই তিনিখনত উল্লেখ আছে। নেক্সট কুৱেশ্যন নম্বৰ 2, আহোম সাম্ৰাজ্যৰ শেষৰ ৰজাজনৰ নাম কি আছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব পুৰন্দৰ সিংহ আছিল আহোম সাম্ৰাজ্যৰ শেষৰজন ৰজা। নেক্সট কুৱেশ্যন নম্বৰ 3, কোন চনত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ গঠন কৰা হৈছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1921 চনত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 4, কাৰ কাৰ মাজত মাজুলী চুক্তি স্বাক্ষৰ কৰা হৈছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব আহোম আৰু কোচৰ মাজত মাজুলী চুক্তি স্বাক্ষৰ কৰা হৈছিল। এই চুক্তি 1563 চনত স্বাক্ষৰ কৰা হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 5, অসমত শাসন কৰা প্ৰাচীন বংশটোৰ নাম কি হয়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব দানৱ বংশ। অসমত শাসন কৰা প্ৰাচীন বংশটোৰ নাম হ'ল দানৱ বংশ। নেক্সট কুৱেশ্যন নম্বৰ 6, কোনজন আহোম স্বৰ্গদেউ শাসনকালত হস্তিবিদ্যাৰ নব পুথিখনৰ ৰচনা কৰা হৈছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব শিৱসিংহৰ ৰাজত্বকালত হস্তিবিদ্যাৰ নব পুথিখনৰ ৰচনা কৰা হৈছিল। এই পুথিখনৰ ৰচনা সুকুমাৰ বৰকাইতে কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 7, যোগিনীতন্ত্ৰৰ মতে কামৰূপক কেইটা ভাগত বিভক্ত কৰা হৈছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 4টা। যোগিনীতন্ত্ৰৰ মতে কামৰূপক 4টা ভাগত বিভক্ত কৰা হৈছে। এই 4টা ভাগ হ'ল কামপীঠ, ৰত্নপীঠ, সুমাৰপীঠ আৰু স্বৰ্ণপীঠ। নেক্সট কুৱেশ্যন নম্বৰ 8, কোচ বংশৰ প্ৰতিষ্ঠা কোনে কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব বিশ্বসিংহই কোচ বংশৰ প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 9, উমানন্দ মন্দিৰৰ নিৰ্মাণ কোনজন আহোম স্বৰ্গদেৱে কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব গদাধৰ সিংহ। আহোম স্বৰ্গদেউ গদাধৰ সিংহই উমানন্দ মন্দিৰৰ নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 10, দানৱ বংশৰ শেষৰ ৰজাজনৰ নাম কি আছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ঘাটাকাসুৰ। ঘাটাকাসুৰ আছিল দানৱ বংশৰ শেষৰজন ৰজা। বন্ধুসকল, তোমালোকে সকলোৱে লাইক কৰি এটেণ্ডেঞ্চটো দি দিয়া। ক্লাছটো লাইক কৰিলে এটেণ্ডেঞ্চ হৈ যাব। তো সকলোক ৰিকুৱেষ্ট কৰিছোঁ ক্লাছটো লাইক কৰি দিয়া। যদি তোমালোকৰ মাজত কোনোবা আজি নতুন আমাৰ চেনেলত প্ৰথমবাৰ ভিজিট কৰিছে, সেইসকলক কৈছোঁ আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি থোৱাৰ বাবে। কুৱেশ্যন নম্বৰ 11, কোন চনত চুকাফা অসমত প্ৰথম প্ৰৱেশ কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1228 চনত চুকাফা প্ৰথমবাৰ অসমত প্ৰৱেশ কৰিছিল। 1228 চনৰ 2 ডিচেম্বৰ চুকাফা অসমত প্ৰৱেশ কৰিছিল। তাৰ বাবে 2 ডিচেম্বৰক অসম দিৱস বা চুকাফা দিৱস উদযাপন কৰা হয়। কুৱেশ্যন নম্বৰ 12, কোনে কামৰূপত ভৌম বংশৰ প্ৰতিষ্ঠা কৰিছিল? কোনে কামৰূপত ভৌম বংশৰ প্ৰতিষ্ঠা কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব নৰকাসুৰ। নৰকাসুৰে কামৰূপত ভৌম বংশৰ প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 13, কোনে কামৰূপত প্ৰথমবাৰৰ বাবে নাৰায়ণী মুদ্ৰাৰ প্ৰচলন আৰম্ভ কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব নৰনাৰায়ণ। নেক্সট কুৱেশ্যন নম্বৰ 14, কোনজন প্ৰথম আহোম স্বৰ্গদেউ হিন্দু ৰাণীৰ লগত বিবাহ পাশত আবদ্ধ হৈছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব চুকাম্ফা। চুকাম্ফা আছিল আহোমসকলৰ প্ৰথমজন ৰজা যিজনে হিন্দু ৰাণীৰ লগত বিবাহ পাশত আবদ্ধ হৈছিল। আৰু সেই ৰাণীগৰাকীৰ নাম আছিল ৰজনী আৰু তেওঁ আছিল কমতা ৰাজ্যৰ ৰাণী। নেক্সট কুৱেশ্যন নম্বৰ 15, কোন চনত মহাত্মা গান্ধী প্ৰথমবাৰ অসম ভ্ৰমণ কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব
1921 চনত মহাত্মা গান্ধী প্ৰথমবাৰ অসম ভ্ৰমণ কৰিছিল। তেওঁ সৰ্বমুঠ 4বাৰ অসম ভ্ৰমণ কৰিছিল। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 16, বৰগোহাঁই আৰু বুঢ়াগোহাঁই পদ কোনে সৃষ্টি কৰিছিল? অপশ্যন কেইটাৰ ভিতৰত উত্তৰ হ'ব চুকাফা। চুকাফাই বৰগোহাঁই আৰু বুঢ়াগোহাঁই এই দুটা পদবীৰ সৃষ্টি কৰিছিল। কুৱেশ্যন নম্বৰ 17, ভগদত্তৰ আন কি নামেৰে জনা যায়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব শৈলালয়। ভগদত্তৰ আন এটা নাম হ'ল শৈলালয়। কুৱেশ্যন নম্বৰ 18, কিমান চনত ইটাখুলিৰ ৰণ সংঘটিত হৈছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1682 চনত ইটাখুলিৰ ৰণ সংঘটিত হৈছিল। এই ৰণ আছিল আহোম মোগলৰ মাজত শেষ ৰণ। কুৱেশ্যন নম্বৰ 19, কোনে চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠা কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব বীৰপালে চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠা কৰিছিল আৰু চুতীয়া ৰাজ্যৰ শেষজন ৰজা আছিল নীতিপাল। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 20, কোন চনত কছাৰী ৰাজ্য ব্ৰিটিছে দখল কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1832 চনত কছাৰী ৰাজ্য ব্ৰিটিছে দখল কৰিছিল। কুৱেশ্যন নম্বৰ 21, মীৰ জুমলাই গড়গাঁও দখল কৰাৰ সময়ত আহোম স্বৰ্গদেউ কোন আছিল? উত্তৰ হ'ব জয়ধ্বজ সিংহ। মীৰ জুমলাই গড়গাঁও দখল কৰাৰ সময়ত আহোম স্বৰ্গদেউ আছিল জয়ধ্বজ সিংহ। জয়ধ্বজ সিংহৰ আহোম নাম চুতামলা আৰু তেওঁক ভগনীয়া ৰজা নামেৰে জনা যায়। কুৱেশ্যন নম্বৰ 22, মীৰ জুমলাই গড়গাঁও দখল কৰাৰ সময়ত মোগল সম্ৰাট কোন আছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ঔৰংজেব। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 23, কিমান শতিকাত কুমাৰ ভাস্কৰ বৰ্মনে কামৰূপত শাসন কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 6 শতিকাত। 6 শতিকাত কুমাৰ ভাস্কৰ বৰ্মনে কামৰূপত শাসন কৰিছিল। কুৱেশ্যন নম্বৰ 24, কোন চনত পিয়লি ফুকনক ইংৰাজে ফাঁচি দিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1830 চনত পিয়লি ফুকনক ইংৰাজে ফাঁচি দিছিল। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 25, কোনজন আহোম স্বৰ্গদেৱে প্ৰথম হিন্দু ৰীতি নীতি গ্ৰহণ কৰিছিল? ইজি কুৱেশ্যন হয়, উত্তৰ হ'ব চুডাংফা। চুডাংফাই প্ৰথমবাৰৰ বাবে হিন্দু ৰীতি নীতি গ্ৰহণ কৰিছিল। চুডাংফাক বামুণী কোঁৱৰ বুলিও কোৱা হয়। কুৱেশ্যন নম্বৰ 26, ভৌম বংশৰ ৰাজধানী ক'ত আছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব প্ৰাগজ্যোতিষপুৰ আছিল ভৌম বংশৰ ৰাজধানী। কুৱেশ্যন নম্বৰ 27, কামৰূপত কোনে প্ৰথম অশ্বমেধ যজ্ঞ পাতিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব মহেন্দ্ৰ বৰ্মন। মহেন্দ্ৰ বৰ্মন আছিল প্ৰথমজন ৰজা যিজনে কামৰূপত প্ৰথমবাৰৰ বাবে অশ্বমেধ যজ্ঞ পাতিছিল। কুৱেশ্যন নম্বৰ 28, অসমত 1857 চনৰ চিপাহী বিদ্ৰোহৰ নেতৃত্ব কোনে বহন কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব মণিৰাম দেৱান। মণিৰাম দেৱানে অসমত 1857 চনৰ চিপাহী বিদ্ৰোহৰ নেতৃত্ব বহন কৰিছিল। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 29, ভগদত্তৰ কন্যাগৰাকীৰ নাম কি আছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ভানুমতী। ভানুমতীৰ বিবাহ দুৰ্যোধনৰ লগত হৈছিল। কুৱেশ্যন নম্বৰ 30, কোনজন আহোম স্বৰ্গদেৱে আহোম ৰাজ্যৰ ৰাজধানী চৰাগুৱাত স্থাপন কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব চুডাংফা। আহোম স্বৰ্গদেউ চুডাংফাই আহোম ৰাজধানী চৰাগুৱাত স্থাপন কৰিছিল। বন্ধুসকল, যদি ক্লাছটো চাই ভাল পোৱা নিজৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰি দিবা। কুৱেশ্যন নম্বৰ 31, চীনা পৰিব্ৰাজক হিউৱেন চাঙৰ মতে কামৰূপৰ পৰিধি কিমান আছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1700 মাইল। আৰু তেওঁ ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত অসম ভ্ৰমণ কৰিছিল। কুৱেশ্যন নম্বৰ 32, তেজপুৰৰ মহাভৈৰৱ মন্দিৰৰ নিৰ্মাণ কোনে কৰিছিল? উত্তৰ হ'ব বাণ ৰজাই তেজপুৰৰ মহাভৈৰৱ মন্দিৰৰ নিৰ্মাণ কৰিছিল। কুৱেশ্যন নম্বৰ 33, খেন বংশৰ প্ৰতিষ্ঠা কোনে কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব নীলধ্বজ। খেন বংশৰ প্ৰতিষ্ঠা নীলধ্বজে কৰিছিল আৰু খেন বংশৰ একেবাৰে শেষজন ৰজা আছিল নীলাম্বৰ। কুৱেশ্যন নম্বৰ 34, কোচ ৰাজত্বকালত কোনে গণিতৰ পুথিৰ ৰচনা কৰিছিল? অপশ্যন 4টাৰ ভিতৰত
উত্তৰ হ'ব বকুল কায়স্থ। কোচ ৰাজত্বকালত গণিতৰ পুথিৰ ৰচনা বকুল কায়স্থই কৰিছিল। কুৱেশ্যন নম্বৰ 35, কোন চনত ভাৰত ত্যাগ আন্দোলনৰ আৰম্ভণি হৈছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1942 চনত ভাৰত ত্যাগ আন্দোলনৰ আৰম্ভণি হৈছিল। কুৱেশ্যন নম্বৰ 36, পথাৰুঘাটৰ ৰণ অসমৰ কোনখন ঠাইত হৈছিল? উত্তৰ হ'ব দৰং। দৰং জিলাত পথাৰুঘাটৰ ৰণ হৈছিল। কুৱেশ্যন নম্বৰ 37, সতী সাধনী কোন বংশৰ ৰাণী আছিল? উত্তৰ হ'ব কোচ বংশৰ। কোচ বংশৰ ৰাণী আছিল সতী সাধনী। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 38, কোন চনত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল? উত্তৰ হ'ব 1671 চনত শৰাইঘাটৰ ৰণ সংঘটিত হৈছিল। কুৱেশ্যন নম্বৰ 39, উমানন্দ মন্দিৰত কাৰ পূজা কৰা হয়? উত্তৰ হ'ব শিৱ। উমানন্দ মন্দিৰত শিৱৰ পূজা কৰা হয়। কুৱেশ্যন নম্বৰ 40, কোনজন আহোম স্বৰ্গদেৱে আহোম সাম্ৰাজ্যত শকাব্দ যুগৰ আৰম্ভণি কৰিছিল? উত্তৰ হ'ব চুহুংমুং। চুহুংমুঙে আহোম সাম্ৰাজ্যত শকাব্দ যুগৰ আৰম্ভণি কৰিছিল। কুৱেশ্যন নম্বৰ 41, তলৰ কোনখন আহোমসকলৰ স্মৃতিস্থান হয়? উত্তৰ হ'ব মৈদাম। শুদ্ধ কৰি ল'বা, মৈদাম। আহোমসকলৰ স্মৃতিস্থান হ'ল মৈদাম। কুৱেশ্যন নম্বৰ 42, ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনলৈ ৰাষ্ট্ৰদূত হিচাপে কাক পঠিয়াইছিল? উত্তৰ হ'ব হংসবেগ। হংসবেগক ৰাষ্ট্ৰদূত হিচাপে পঠিয়াইছিল। কুৱেশ্যন নম্বৰ 43, আহোম ৰাজ্যৰ শেষৰ ৰাজধানীখনৰ নাম কি হয়? উত্তৰ হ'ব যোৰহাট। আহোম ৰাজ্যৰ শেষৰ ৰাজধানীখনৰ নাম হ'ল যোৰহাট আৰু প্ৰথম ৰাজধানী আছিল চৰাইদেউ। কুৱেশ্যন নম্বৰ 44, কোন চনত মীৰ জুমলাই গড়গাঁও দখল কৰিছিল? উত্তৰ হ'ব 1662 চনত মীৰ জুমলাই গড়গাঁও দখল কৰিছিল। কুৱেশ্যন নম্বৰ 45, নৰনাৰায়ণৰ প্ৰকৃত নামটো কি হয়? উত্তৰ হ'ব মল্লদেৱ। নৰনাৰায়ণৰ প্ৰকৃত নামটো হ'ল মল্লদেৱ। কুৱেশ্যন নম্বৰ 46, কোনজন আহোম স্বৰ্গদেউৰ দিনৰ পৰা প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ সূচনা ঘটে? উত্তৰ হ'ব লক্ষ্মীসিংহৰ দিনৰ পৰা মোৱামৰীয়া বিদ্ৰোহৰ সূচনা ঘটে। কুৱেশ্যন নম্বৰ 47, কাৰ কাৰ মাজত 1826 চনৰ ইয়াণ্ডাবু সন্ধি স্বাক্ষৰ কৰা হৈছিল? উত্তৰ হ'ব ব্ৰিটিছ আৰু মানসকলৰ মাজত 1826 চনত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰ কৰা হৈছিল। কুৱেশ্যন নম্বৰ 48, মানক অসমলৈ অনা ব্যক্তিগৰাকী কোন আছিল? উত্তৰ হ'ব বদন বৰফুকন। বদন বৰফুকনে মানক অসমলৈ আনিছিল। কুৱেশ্যন নম্বৰ 49, বুৰঞ্জী শব্দটোৰ কোন ভাষাৰ শব্দ হয়? উত্তৰ হ'ব টাই ভাষাৰ। টাই ভাষাৰ শব্দ হয় বুৰঞ্জী। কুৱেশ্যন নম্বৰ 50, কোনজন আহোম স্বৰ্গদেউৰ ৰাজত্বকালত প্ৰথম আহোম আৰু মোগলৰ মাজত ৰণ হৈছিল? উত্তৰ হ'ব প্ৰতাপসিংহৰ ৰাজত্বকালত প্ৰথমবাৰৰ বাবে আহোম আৰু মোগলৰ মাজত ৰণ হৈছিল। কুৱেশ্যন নম্বৰ 51, দুধৰ আলি কোনজন আহোম স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল? উত্তৰ হ'ব গদাধৰ সিংহই দুধৰ আলিৰ নিৰ্মাণ কৰিছিল। বন্ধুসকল, যদি তোমালোকে আমাৰ ক্লাছটো লাইক নাই কৰা, সকলোক ৰিকুৱেষ্ট কৰিছোঁ ক্লাছটো লাইক কৰাৰ বাবে। যিহেতু এনেধৰণৰ এটা ক্লাছ প্ৰস্তুত কৰিবৰ বাবে আমি বহু কষ্ট কৰিবলগীয়া হয়, তাৰ বাবে এটা সৰু ৰিকুৱেষ্ট কৰিছোঁ ক্লাছটো লাইক কৰাৰ বাবে। ইয়াৰ উপৰিও যিসকলে আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰা নাই, সকলোক ৰিকুৱেষ্ট কৰিছোঁ আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি থোৱাৰ বাবে আৰু ক্লাছটো নিজৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰি দিব। কুৱেশ্যন নম্বৰ 52, অসম আন্দোলনত শ্বহীদ হোৱা প্ৰথম কোন আছিল? উত্তৰ হ'ব শ্বহীদ খগেশ্বৰ তালুকদাৰ আছিল অসম আন্দোলনৰ প্ৰথম শ্বহীদ। কুৱেশ্যন নম্বৰ 53, কোনজন আহোম স্বৰ্গদেৱে বৰফুকন পদটোৰ সৃষ্টি কৰিছিল? উত্তৰ হ'ব প্ৰতাপসিংহ। প্ৰতাপসিংহই বৰফুকন পদবীটোৰ সৃষ্টি কৰিছিল। কুৱেশ্যন নম্বৰ 54, কোনজন কোচ ৰজাই কামাখ্যা মন্দিৰৰ পুনৰ নিৰ্মাণ কৰিছিল? উত্তৰ হ'ব নৰনাৰায়ণ। নৰনাৰায়ণে কামাখ্যা মন্দিৰৰ পুনৰ নিৰ্মাণ কৰিছিল। কুৱেশ্যন নম্বৰ 55, কোনজন ৰজাই হাজোৰ হয়গ্ৰীৱ
মন্দিৰৰ পুনৰ নিৰ্মাণ কৰিছিল? উত্তৰ হ'ব ৰঘুদেৱ। ৰঘুদেৱে হাজোৰ হয়গ্ৰীৱ মন্দিৰৰ পুনৰ নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 56। কোনজন আহোম ৰজাই ৰাজধানী বৰকলাত স্থাপন কৰিছিল? উত্তৰ হ'ব গদাধৰ সিংহ। আহোম স্বৰ্গদেউ গদাধৰ সিংহই ৰাজধানী বৰকলাত স্থাপন কৰিছিল। কুৱেশ্যন নম্বৰ 57। মীৰ জুমলাৰ লগত অসমলৈ অহা বুৰঞ্জীবিদজনৰ নাম কি হয়? উত্তৰ হ'ব চিয়াবুদ্দিন তাছিল। মীৰ জুমলাৰ লগত বুৰঞ্জীবিদজন অহাৰ নাম আছিল চিয়াবুদ্দিন তাছিল। কুৱেশ্যন নম্বৰ 58। কোন চনত ফুলগুৰি ধাৱা সংগঠিত হৈছিল? ধেৱা আছে, ইয়াক শুদ্ধ কৰি ল'বা। উত্তৰ হ'ব 1861 চনত ফুলগুৰি ধাৱা সংগঠিত হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 59। কোনে কমতা ৰাজ্যৰ প্ৰতিষ্ঠা কৰিছিল? উত্তৰ হ'ব সন্ধ্যা। কমতা ৰাজ্যৰ প্ৰতিষ্ঠা সন্ধ্যাই কৰিছিল। আৰু কমতা ৰাজ্যৰ শেষজন ৰজা আছিল মৃগাংগ। কুৱেশ্যন নম্বৰ 60। কোচসকলৰ পূৰ্বপুৰুষ কোন আছিল? উত্তৰ হ'ব হাৰিয়া মণ্ডল আছিল কোচসকলৰ পূৰ্বপুৰুষ। বন্ধুসকল, যদি তোমালোকে অসম আৰক্ষীৰ বাবে প্ৰস্তুতি চলাই আছা আৰু তোমালোকে অনুভৱ কৰিছা যে অসমৰ বুৰঞ্জী, অসমৰ ভূগোল, অসমৰ কলা সংস্কৃতি, অসমৰ জাতি জনগোষ্ঠীয় উৎসৱ, অসমীয়া সাহিত্য আৰু সাহিত্যিক, এই টপিকসমূহ এটা গুৰুত্বপূৰ্ণ টপিক হয় আৰু এই টপিকৰ পৰা অসম আৰক্ষীত আটাইতকৈ বেছি কুৱেশ্যন অহা দেখিবলৈ পোৱা যায় জিকে ছেকশ্যনৰ পৰা। যদি এই টপিকসমূহ তোমালোকৰ মাজত কনফিউজ হৈ আছে, তেনেহ'লে তোমালোকে আমাৰ এই টপিকখিনি চাব পাৰে। আমাৰ প্লেলিষ্টত এই সকলো টপিকসমূহৰ ক্লাছ ধুনীয়াকৈ সজাই ৰখা হৈছে আৰু একেবাৰে ইজি পদ্ধতিৰে আমি বুজাবলৈ চেষ্টা কৰিছোঁ। এই টপিকসমূহ যিসমূহ কুৱেশ্যন আমি আলোচনা কৰিছোঁ, এই কুৱেশ্যনসমূহ অসমৰ প্ৰতিটো প্ৰতিযোগিতামূলক পৰীক্ষাত অহা দেখিবলৈ পোৱা গৈছে। যদি আপোনালোকে এই ক্লাছখিনি নাই চোৱা, সকলোক ৰিকুৱেষ্ট কৰিছোঁ এবাৰ প্লেলিষ্টত যোৱা, তাত এই সকলো ক্লাছখিনি তোমালোকে পাই যাবা আৰু এই সকলো ক্লাছখিনি এবাৰ চোৱাৰ বাবে সকলোক ৰিকুৱেষ্ট কৰিছোঁ। এবাৰ চালে সকলো টপিক ক্লিয়াৰ হৈ যাব। ইণ্ডিয়ান পলিটি এণ্ড কনষ্টিটিউশ্যনৰ টপিকৰ আৰম্ভণিৰ পৰা শেষলৈকে আমি পুৰা কনচেপ্ট লগত MCQ আলোচনা কৰি গৈছোঁ। যদি নাই চোৱা, এবাৰ সকলোক চোৱাৰ বাবে ৰিকুৱেষ্ট কৰিছোঁ। কুৱেশ্যন নম্বৰ 61। কিমান চনত মানে প্ৰথম অসম আক্ৰমণ কৰিছিল? 1817 চনত মানে প্ৰথমবাৰ অসম আক্ৰমণ কৰিছিল। মানে তিনিবাৰ অসম আক্ৰমণ কৰিছিল। কুৱেশ্যন নম্বৰ 62। প্ৰাচীন কুণ্ডিল নগৰ বা বিদৰ্ভ বৰ্তমান ক'ত অৱস্থিত? উত্তৰ হ'ব শদিয়া। বৰ্তমান শদিয়াত অৱস্থিত। কুৱেশ্যন নম্বৰ 63। পুষ্যবৰ্মন তলৰ কোনজন ৰজাৰ সমসাময়িক ৰজা আছিল? উত্তৰ হ'ব সমুদ্ৰগুপ্তৰ সমসাময়িক ৰজা আছিল পুষ্যবৰ্মন। কুৱেশ্যন নম্বৰ 64। কোনে জয়ন্তীয়া ৰাজ্যৰ প্ৰতিষ্ঠা কৰিছিল? উত্তৰ হ'ব পৰ্বতৰায়। পৰ্বতৰায়ে জয়ন্তীয়া ৰাজ্যৰ প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 65। কোনজন আহোম স্বৰ্গদেউ খুৰা ৰজা নামেৰে জনা যায়? উত্তৰ হ'ব চুকাম্ফা খুৰা ৰজা নামেৰে জনা যায়। কুৱেশ্যন নম্বৰ 66। কোন চনত মণিৰাম দেৱানক ফাঁচি দিয়া হৈছিল? উত্তৰ হ'ব 1858 চনত মণিৰাম দেৱানক ফাঁচি দিয়া হৈছিল। কুৱেশ্যন নম্বৰ 67। শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোম স্বৰ্গদেউ কোন আছিল? উত্তৰ হ'ব উদয়াদিত্য সিংহ আছিল শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোম স্বৰ্গদেউ। কুৱেশ্যন নম্বৰ 68। কোন চনত পথাৰুঘাটৰ ৰণ সংগঠিত হৈছিল? অপশ্যন ডিটো ৰং হৈ আছে। উত্তৰ হ'ব 1894 চনত পথাৰুঘাটৰ ৰণ সংগঠিত হৈছিল। 1894 চনত পথাৰুঘাটৰ ৰণ সংগঠিত হৈছিল। কুৱেশ্যন নম্বৰ 69। লতাকটা ৰণৰ সময়ত আহোম স্বৰ্গদেউ কোন আছিল? উত্তৰ হ'ব ৰাজেশ্বৰ সিংহ। লতাকটা ৰণৰ সময়ত আহোম স্বৰ্গদেউ আছিল ৰাজেশ্বৰ সিংহ। কুৱেশ্যন নম্বৰ 70। কোন চনত ভাষা আন্দোলন আৰম্ভ হয়? উত্তৰ হ'ব 1960 চনত ভাষা আন্দোলন আৰম্ভ হয়। তো বন্ধুসকল, আজিৰ ক্লাছত এই 70টা কুৱেশ্যনে আছিল আৰু এই 70টা কুৱেশ্যনত কোনে কিমান স্ক'ৰ কৰিছে আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আগন্তুক দিনত এনেধৰণৰ যদি ক্লাছ লাগে সেই বিষয়েও আমাক জনাব আৰু আজিৰ ক্লাছটো কৰি তোমালোকক কেনে লাগিল সেই বিষয়েও আমাক জনাবলৈ নাপাহৰিব।
যদি ক্লাছটো চাই ভাল পোৱা নিজৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰি দিবা আৰু তোমালোকৰ মাজত যদি কোনোবা আজি প্ৰথমবাৰ আমাৰ চেনেলত আহিছে তেওঁক ৰিকুৱেষ্ট কৰিছোঁ আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি থোৱাৰ বাবে আজিলৈ ইমানে পুনৰ লগ পাম আমি আমাৰ অন্য এটি ক্লাছলৈ থেংক ইউ